বোলো নমস্কাৰ। এইকেইদিনটো আপোনালোকক বহুত ধৰণৰ ভিডিঅ' দি আছোঁ আৰু আজি দেখাওঁ ব'লক আপোনালোকক আলু খেতি কৰা। মানে আলু খেতিৰ কাৰণে আমি আগৰ দিনাই জাগা চাই মেলি আৰু নাৰাটো উঘালিব লগা হৈছে, কিন্তু কোনোবাই আধা জ্বলোৱা কৰি থৈ দিছিলে, সেইকাৰণে আমাৰ হাতত পূৰা ছাই লাগি আছে। উপায় নাই, তথাপিতো উঘালিব লগা হ'ল। আৰু হাতৰ ৰং চাই দেখিছেনে কেনেকুৱা? দুইজনী কৈ আছোঁ এছেই ফচল নেই উগতা বুলি। তাৰপিছত ৰাতিপুৱা সিদিনা মামায়ে ট্ৰেক্টৰৰ লগত মাটিখিনি চহাই দিলে আৰু আমি চাবলৈ আহিলোঁ। আৰু এইয়া চকু টকু ফুলি শুই উঠিছোঁ, মাত্ৰ উঠি ডাইৰেক্ট আহিছোঁ। আৰু পাপায়ে সাৰখিনি ছটিয়াই পেলাই মিহলাই দিলে। তাৰপিছত মানে আকৌ এবাৰ ট্ৰেক্টৰখনেদি বাই দিলে, মানে সাৰখিনি মিক্স হৈ যাব। আৰু এইজনী শুওঁতে কেইটা চুৱেটাৰ পিন্ধি শুইছে নাজানো। আৰু এয়া কৰি আছোঁ আৰু ৰেডি। তাৰপিছত এতিয়া প্ৰথমতে কৃষ্ণ ভগৱানৰ নাম লৈ এটা আলু দিছোঁ। আকৌ তাই কি কৈছে জানে নাই? এটাত বোলে 1 কেজি হোৱাকৈ যাব লাগে। বাৰু ভগৱানেও দিবনে এটাত 1 কেজিকৈ? অলপ এক্সপেক্টেশ্যনটো বেছিকৈ নহ'লনে? আকৌ আলুকেইটা সৰু সৰু, তাতে আকৌ ইমান দূৰত দূৰত দিছোঁ। লাগিল তাতো খেলি মেলি, তাতে আকৌ লৰ বনাওঁতে খেলি মেলি। মানে প্ৰথম খেতি কৰাৰ কাৰণে এইফালেও খেলি মেলি, সেইফালেও খেলি মেলি। তাৰপিছত আকৌ আহিছে মামাহঁতে ঠিক কৰি দিছে, মানে যে ইমান দূৰ দূৰকৈ কিয় দিছা, অলপমান ওচৰ ওচৰকৈ দিব লাগে বুলি। তাৰপিছত আমি এতিয়া লৰবিলাক বনাই আছোঁ। আমি লৰ বুলিয়ে কওঁ দেই, আপোনালোকে কি কয় জনাব। তাৰপিছত এয়া খেৰ জাপিও হৈ গ'ল, কিন্তু খেৰ জাপাটো ভিডিঅ' কৰা নহ'ল। এয়া তাৰ ওপৰতে ভাবিছোঁ মটৰ দি দিওঁ বুলি, কিন্তু ফাৰ্ষ্টতে ভালকৈ পুতি আছিলোঁ, পিছত আৰু এলেহুৱাৰ কোবত চাওকচোন কি অৱস্থা কৰিছোঁ। মা পাপাৰ পৰা গালি খাম আৰু আমি যিমান পাৰে ছটিয়াব লাগিছোঁ আৰু উপায় নাই। মাজে মাজে দি গৈছোঁ, গজে নগজে ভাগ্যৰ ওপৰত এৰি দিছোঁ। আৰু আকৌ মটৰখিনিও চৰকাৰী মটৰহে নহয়, লছ হ'লেও একো নহয়। কিন্তু আনিব লগা হৈছে, অলপ পইচা দি বাৰু।